কামাখ্যাকে জয় মা কামাখ্যাকে জয় মা কামাখ্যাকে জয় শ্রীরাম জয় শ্রীরাম। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত অসমৰ জয় শ্ৰীৰাম সেৱা বাহিনীৰ সদস্য। অসমৰ জয় শ্ৰীৰাম সেৱা বাহিনীৰ দলটোৱে উপস্থিত হৈ উত্তৰ প্ৰদেশৰ ভূমিত থিয় হৈ মা কামাখ্যা ধাম জয় আই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ লৈ কোটি কোটি ভক্তগণ তথা জনতাৰ মাজত অসমক চিনাকি কৰি দিয়াৰ এক সুন্দৰ সংকল্পৰ প্ৰয়াস কৰে। তদুপৰি জয় শ্ৰীৰাম সেৱা বাহিনীৰ দলটোৱে জয় মা কামাখ্যা জয় আই অসম ধ্বনিৰে মুখৰিত কৰি তুলিলে মহাকুম্ভ মেলাৰ প্ৰাংগণ। আনহাতে মহাকুম্ভ মেলাত উত্তৰ প্ৰদেশ চৰকাৰে কোটি কোটি ভক্তগণক যাতায়াত খোৱা লোৱা থকা সকলো ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা সুবিধাৰ আগবঢ়োৱাত যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে জয় শ্ৰীৰাম সেৱা বাহিনীৰ দলটোৱে উত্তৰ প্ৰদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ পৰা আমি এটা বৃহৎ দল এটা আহি আমি উপস্থিত হৈছোঁ প্ৰয়াগৰাজত আহি আমি অন্য বেলেগতকৈ এইবাৰ আমি বিশেষ ধৰণে আমি কুম্ভমেলা আমি মানে দেখিবলৈ পাইছোঁ যে ইয়াত যিটো ডিচিপ্লিন কোটি হিচাপত মানুহ আহিছে, সকলো মানুহ আহে ইয়াত আপ্যায়ন কৰিব পাৰিছে। প্ৰায় মানুহক থকাৰ ব্যৱস্থা সুন্দৰভাৱে চৰকাৰে নিয়াৰিকৈ পালন কৰিছে। বিভিন্ন সাধু সন্ত আমি এইবিলাক দেখিছোঁ। ইয়াৰ যিটো ব্যৱস্থা, ইয়াত পানীকে আদি কৰি ইয়াৰ যিটো পায়খানা বা বিভিন্ন ধৰণৰ যাতায়াতৰ সুন্দৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমি উত্তৰ প্ৰদেশৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই মহাকুম্ভত আমি আটাইয়ে আমি বৃহৎ দল এটা আমি আহি ইয়াত উপস্থিত হৈছোঁ। হৈ আমি স্বাগতম জনাইছোঁ যে আমি মা কামাখ্যাত যাতে ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ পৰা বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মা কামাখ্যালৈ আহে, তাৰ কাৰণে আমি তেখেতসকলক আমি এই মাধ্যমেদি আৰু বেলেগ চেনেলৰ মাধ্যমেদি হিন্দী চেনেলৰ মাধ্যমেদিও আমি মা কামাখ্যালৈ আমি আদৰণি জনাইছোঁ। জয় শ্ৰীৰাম জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ। পোনপ্ৰথমে মই প্ৰয়াগৰাজ ভূমিৰ পৰা অসমবাসীৰ লগতে ভাৰতবাসীৰ লগতে বিশ্ববাসীক মহাকুম্ভ মেলাৰ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰয়াগৰাজ ভূমিৰ পৰা এই সুন্দৰ পবিত্ৰ ভূমিৰ পৰা আমাৰ অসমবাসীৰ লগতে কামাখ্যা মন্দিৰ মানে অসমবাসীৰ সকলো মানুহক যিখিনি পাৰে আৰু ইয়াত আহি পেলাই ইয়াত এই মহাকুম্ভ মেলাৰ আনন্দ ল'বৰ কাৰণে অনুৰোধ জনালোঁ। আহক আপোনালোকে মহাকুম্ভ মেলা মানে কি, মহাকুম্ভ মানে অন্য বেলেগ নহয়, কুম্ভ মানে হ'ল প্ৰেম, আৰু প্ৰেম মানে কুম্ভ মেলাতে হ'ল আপোনাৰ প্ৰেম। গতিকে আহক, ইয়াত কিমান প্ৰেম ভাৱ। আৰু আমি ইয়াত আপোনাৰ আমাৰ এই অসমৰ পৰা যিটো দল আহিছোঁ, এই দলটো আমি মা কামাখ্যা ভূমিৰ আপোনালোকে দেখিছে। লগতে আমি আমাৰ যেনেকৈ আমাৰ স্বয়ং আমাৰ মামা যেনেকৈ আমাৰ হিন্দু সনাতনী হৈ কাম কৰি আছে, গতিকে এই পবিত্ৰ আমি তেখেতকো আমি এটা মানে কৰাৰ কাৰণে আমি লৈ আহিছোঁ। অসমত যিখিনি কাম তেখেতে কৰিছে, সুন্দৰ কাম কৰিছে, আৰু কৰক। আমি আশাবাদী তেখেতে আৰু কৰিব। সনাতন হিচাপে আমি তেখেতক মামাক গৰ্ব কৰোঁ সুন্দৰ। আৰু যিমান পাৰোঁ মামাই অলপ এটা কৰিব লাগে, কিনজনি কৰিব লাগে কি ইয়াত অহা ধৰ্মখিনি মানে আমাৰ মানুহখিনি ভক্তখিনি মানে কি আৰু অসুবিধা হৈছে নে সুবিধা পাইছে নে এইখিনি অকণমান তেখেতৰ ফালৰ পৰা যিটো খবৰ ল'ব পাৰে আৰু ভাল লাগিব আমাৰ। আৰু